নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 9 মাৰ্চ। কাইলৈ পুৱা 10:30 বজাৰ লগে লগে প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 9,000 টকা। আপুনি গাঁও সভাত উপস্থিত থাকিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 2,000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 22 নং কিস্তিৰ তাৰিখ ঘোষণা। 13 মাৰ্চত প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2,000 টকা সোমাই যাব। যদিওপৰি চৰকাৰী গড়ৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী গড়ৰ প্ৰথম কিস্তি টকাও সোমাব। 13 মাৰ্চৰ পৰা চৰকাৰী গড়ৰ পৰা ডাঙৰ খবৰ আহিব। যিসকলে ৰেচন কাৰ্ড আছে কাইলৈৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰক, অন্যথা কিন্তু তাৰ পিছতে নাপাব। আত্মগোটৰ প্ৰতিজন মহিলাই একাউণ্টত 10,000 টকা লাভ কৰিব। আপোনাৰ সমষ্টিত 10,000 টকা পালেনে? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 মাৰ্চৰ পুৱা 10:30 বজাত ৰাজ্যৰ 40 লাখ পৰিয়ালে লাভ কৰিব 9,000 টকা। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ প্ৰতিখন পঞ্চায়তত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSE অঞ্চলত আৰু BTC আৰু BCDC অঞ্চলৰ নগৰসমূহৰ অৰ্ডত অনুষ্ঠিত হ'ব সভা চলি থাকোঁতে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000 টকা বেংক একাউণ্টত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ নাম অৰুণোদয় 2.0 অৰুণোদয় 3.0 তালিকাত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ একাউণ্টত 9,000 টকা লাভ কৰিব। 9,000 টকা পোৱাৰ পূৰ্বে প্ৰতিগৰাকী হিতাধিকাৰী DBT লিংক কৰিব লাগিব। যিসকলে কণ্টিনিউ একাউণ্টত টকা পাই আছে সেইসকলৰ DBT লিংক নকৰিলেও হ'ব, কিন্তু সেইসকলৰ অলৰেডি DBT লিংক হৈ আছে। আৰু 9,000 টকাৰ লগতে কেইবাটাও আঁচনি টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। শ্বহীদ কুশল কোৱলৰ বৃদ্ধা পেঞ্চন আঁচনি টকা সোমাব একাউণ্টত। দীনদয়াল দিব্যাংগ সাহায্য আঁচনি টকা সোমাব আপোনালোকৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনি টকা সোমাব আপোনালোকৰ একাউণ্টত। দিব্যাংগ আঁচনি টকা সোমাব আপোনালোকৰ একাউণ্টত। কাইলৈ পুৱা 10:30 বজাৰ লগে লগে এটা নহয় দুটা নহয় 7টাকৈ আঁচনি টকা সোমাব একাউণ্টত। যদি এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি কাইলৈ পুৱা 10:30 বজাত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা নাপায়, তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। তাৰ বাবে চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। কেনেকৈ অভিযোগ দিব যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আজি দেশৰ কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণ ধনৰাশি। PM কিষাণৰ 22 নং কিস্তিৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কেতিয়া PM কিষাণৰ টকা সোমাব সকলোৱে ৱেইট কৰি আছিল। অৱশেষত ভাল খবৰ আহি পৰিছে। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। ধন ল'বৰ বাবে এক্টিভ কৰি ৰাখক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টটো এক্টিভ হৈ নাথাকে, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত PM কিষাণৰ 2,000 টকা নাপাব। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। PM কিষাণৰ ৱেবছাইটত কৃষকসকলক EKYC যদি এতিয়ালৈকে EKYC কৰা অতি শীঘ্ৰে কৰক। EKYC নকৰিলে আপোনাৰ একাউণ্টত টকা নাপাব। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 15526 নম্বৰ অথবা 1800111256 আৰু আন এটা নম্বৰ হৈছে 01123381092। এই তিনিটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে দিব পাৰিব অভিযোগ। আজি দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। সকলোৱে ৱেইট কৰি আছিল কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব। বন্ধু বান্ধৱীসকল, 13 মাৰ্চত কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা সোমাই দিব। গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5 বজাৰ লগে লগে একাউণ্টত সোমাই দিব এই টকা। আবেলি 5 বজাৰ লগে লগে চেক কৰিব আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত টকাটো আপুনি নাপায়, তেনে ক্ষেত্ৰত এইকেইটা নম্বৰত আপুনি দিব অভিযোগ। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জানিব পাৰে 13 মাৰ্চত কোটি কোটি কৃষকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট। যিকোনো মুহূৰ্তত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। সকলোকে সতৰ্ক অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। মহানগৰীত পুৱাতেই হৈ আছে অন্ধকাৰময় পৰিস্থিতি। ৰাজ্যৰ বিভিন্ন ঠাইতে হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা। 18খন জিলাত হ'ব ধুমুহা গাজনিৰ বৰষুণ। জৰুৰী কাম নাথাকিলেও ঘৰৰ পৰা নোলাব আপুনি। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বৰ্তমান এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ জিলাত বৰ্তমান বতৰৰ কেনেকুৱা পৰিস্থিতি কমেণ্ট কৰি জনাই দিব আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা অখিল গগৈয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈ কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰে নিদিলে কংগ্ৰেছে প্ৰকৃবলৰ আকুৰ গজাৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ বডি লেংগুৱেজে আঘাত কৰিলে আমাক ৰাইজৰ দলক থিং সমষ্টি এৰি নিদিলে কংগ্ৰেছে কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশ নাই দলগত কংগ্ৰেছে ৰাইজৰ দলক অপমান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ 2021 দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে ব্যক্তিৰ স্বাৰ্থতে কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে মিত্ৰতা ধৰ্মৰ কংগ্ৰেছ একোই ত্যাগ নকৰিলে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ হয় অখিল গগৈ কংগ্ৰেছৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত আকৌ বুলডোজাৰ একশ্যন উচ্ছেদৰ বাবে সাজু হৈছে 2 শতাধিক আৰক্ষী চৰকাৰী ভূমিৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে উচ্ছেদ অভিযান চুতীয়া 3টাকৈ স্থানত বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান হয় এতিয়ালৈকে উচ্ছেদ অভিযান বন্ধ হোৱা নাই নিৰ্বাচনৰ পূৰ্বেও উচ্ছেদ অভিযান চলি আছে চতিয়াৰ মিলনপুৰত 34টাকৈ পৰিয়ালক উচ্ছেদ কৰা হৈছে কেৱল এয়াই নহয় চৰাইজনীয়াত 16টাকৈ পৰিয়ালক উচ্ছেদ কৰা হৈছে আৰু চলাহলাত 15টাকৈ পৰিয়ালসহ মুঠ 65টা পৰিয়ালত এই উচ্ছেদ অভিযান চলাইছে 200ৰো অধিক প্ৰশাসনৰ লোকৰ উপস্থিতি চলিছে উচ্ছেদ অভিযান হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে নিৰ্বাচনৰ সময়তে এনেকুৱাকৈ ভয়ংকৰভাৱে উচ্ছেদ অভিযান প্ৰশাসনৰ ফালৰ পৰা চলাই যোৱা হৈছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা সম্পূৰ্ণ বিনামূলীয়া হ'ব ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে 1 টকাও খৰচ কৰিব নালাগে 1 টকাও নিদিয়াকৈ লাভ কৰিব দালি চেনি নিমখ আৰু মিঠাতেল নিৰ্বাচনৰ পাছতে সকলো ৰেচন হ'ব সম্পূৰ্ণ বিনামূলীয়া কিন্তু ইয়াৰ বাবে এটা বিশেষ কাম কৰিব লাগিব ৰাইজে বিজেপিক ভোট দি নিৰ্বাচনত জিকাব লাগিব বিজেপিয়ে চৰকাৰ গঠন কৰিলেহে এই সকলো হ'ব বিনামূলীয়াকৈ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলে ৰেচন কাৰ্ড নাই নতুনকৈ ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আবেদন যদি আপোনাৰ ৰেচন কাৰ্ড নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক কেনেকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব কি নথি পত্ৰ লাগিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আকৌ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম 13 মাৰ্চ আৰু 14 মাৰ্চত অসম বন্ধ ঘোষণা আক্ৰাচুৰ সংবাদমেলযোগে ঘোষণা কৰিছে 36 ঘণ্টীয়া অসম বন্ধ ঘোষণা মোদী আৰু অসম ভ্ৰমণৰ দিনাই 36 ঘণ্টীয়া অসম বন্ধ ঘোষণা জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই বন্ধ 13 মাৰ্চৰ পৰা আক্ৰাচুৰ ধাৰাবাহিক আন্দোলন ঘোষণা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী পূৰণৰ আহ্বান আক্ৰাচুৰ দাবী পূৰণ নকৰিলে বিজেপি বিৰোধী পন্থা হাতত লোৱাৰ হুংকাৰ 15 মাৰ্চত গোসাইগাঁও আৰু কোকৰাঝাৰত উলিয়াব বাইক ৰেলী 17 মাৰ্চত বাক্সাত উলিয়াব জোৰ সমদল আকৌ জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী ঘৰক লৈ আহি গ'ল ভাল খবৰ আপোনাক চৰকাৰী ঘৰ লাগে নেকি আপুনি এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পোৱা নাই নেকি এতিয়া আৰু চিন্তা কৰাৰ প্ৰয়োজন নাই চৰকাৰী পকী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা বৃহৎ ঘোষণা কৰিছে ভূমিপত্ৰৰ লগতে লাভ কৰিব চৰকাৰী পকী ঘৰ 13 মাৰ্চৰ পৰা আৰম্ভ হ'ব এই অভিযান যিসকলে মাটিৰ পট্টা পাব সেই পৰিয়ালক চৰকাৰে দিব ঘৰ ইতিমধ্যে ভাৰত চৰকাৰৰ ফালৰ পৰা আহিছে অনুমোদন শিৱৰাজ সিং চৌহানক প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ চাহ শ্ৰমিকৰ ভূমিপত্ৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চৰকাৰী ঘৰক লৈ আহি গৈছে ভাল খবৰ বহুতে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে 13 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসম ভ্ৰমণৰ সময়তে ভূমিপত্ৰ প্ৰদান কৰিব আৰু ভূমিপত্ৰৰ পিছতে লাভ কৰিব চৰকাৰী ঘৰ যিসকলে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে পুনৰ জৰীপৰ কাম কাজ আৰম্ভ কৰিব যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ যদি আপুনি জিঅ'ৰিং কৰিছে নিৰ্বাচনৰ পিছতে পাব চৰকাৰী ঘৰ এতিয়া চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰস্তুত কৰিব লাখ লাখ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা যদি আপুনি এজন ভুৱা হিতাধিকাৰী তেনে ক্ষেত্ৰত আপোনাৰ বাবে বেয়া খবৰ তালিকাত নাম থাকিলেও আপুনি কিন্তু চৰকাৰী ঘৰ নাপাব আপোনাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব পঞ্চায়তৰ প্ৰতিনিধিলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত প্ৰথমবাৰলৈ সলনি হ'ল ভোটদানৰ প্ৰক্ৰিয়া প্ৰথমবাৰলৈ ভোট কেন্দ্ৰ চৌহদলৈ নিব পাৰিব মোবাইল ফোন অসমত প্ৰথমবাৰলৈ ভোটাৰ কাৰ্ডত সংযোগ কৰা হ'ল ৰঙীন ফটো একেলগে 1200 লোকে সাব্যস্ত কৰিব পাৰিব নিজৰ ভোটাধিকাৰ ৰাজনৈতিক দলৰ কাৰ্যৰ দূৰত্ব 600 মিটাৰলৈ হেৰা অন্তিম পৰ্যায়লৈ তালিকাত নাম নহলৈকে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ দুটা পৰ্যায়ৰ মাজৰে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ভোটাৰে ফৰ্ম নং 6 জৰিয়তে আবেদন কৰিব পাৰিব অন্তৰ্ভুক্তিৰ বাবে তেতিয়াও যদি ভোটাৰ লিষ্টত নাম নাহে আয়ুক্ত কৰিব পাৰিব আবেদন তালিকাত নাম অন্তৰ্ভুক্ত আৰু কৰ্তনৰ হস্তক্ষেপ কৰিব নোৱাৰিব কোনো লোকে অসমত 5,75,000 লোকে নতুনকৈ ভোটাৰ সংযুক্ত হৈছে ইচিআই নিট এপত জানিব পাৰিব ভোটাৰ সম্বন্ধীয় কথা বিহুৰ দৰে নিৰ্বাচনক লৈ উৎসৱ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে ঘোষণা কৰিছে মুখ্য নিৰ্বাচনী বিষয়া জ্ঞানেশ কুমাৰে তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি LPG চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে হঠাৎ বৃদ্ধি পালে ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ইৰাণ ইজৰাইলৰ যুদ্ধৰ মাজতে বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে 60 টকাকৈ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পালে 115 টকাকৈ মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য হৈছে নিৰ্দেশ মধ্যপ্ৰদেশত সৃষ্টি হোৱা যুদ্ধৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰাৰ সম্ভাৱনা মধ্যপ্ৰদেশৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া ভাৰতত আজিৰ পৰা অধিক দামত ৰন্ধন গেছ কিনিব লাগিব গ্ৰাহকসকলে আপোনাৰ গাঁও বা অঞ্চলত বা জিলাত কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে বা কিমান টকা বৃদ্ধি হৈছে দেশত শক্তিৰ অভাৱ নাই বুলি কৈছিল পেট্ৰলিয়াম মন্ত্ৰী হৰদেৱ সিং পুৰে প্ৰাকৃতিক গেছ মন্ত্ৰীৰ মন্তব্যৰ পিছতে দেশত বৃদ্ধি পাইছে চিলিণ্ডাৰৰ মূল্য দেশৰ কোটি কোটি LPG চিলিণ্ডাৰৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'